হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘৰৰ কথা আমি গম পাইছোঁ। তেওঁ নিজে যে জেললৈ যাব, তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল যি অপৰাধ কৰিছে তেওঁলোকৰ তদন্ত হোৱাৰ পিছত তেওঁলোকে জেলত যাব লাগিব। পৰৱৰ্তী দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলত যোৱা ছবিখিনি সমগ্ৰ ৰাইজক দেখাব। দুখীয়া মানুহৰ ঘৰ ভাঙি ভাল পায়, আনন্দ পায়, তেওঁলোকৰ নিজৰ ঘৰৰ ভিতৰতে কেতিয়াও শান্তি নাপাব। কাৰণ আৰু ৰাহুল গান্ধী ডাঙৰীয়া, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া কথাত মুখ্যমন্ত্ৰীয়ে ঘণ্টাই ঘণ্টাই নিজৰ কথাবোৰ সলনি কৰিছে। সেইটোৱে প্ৰমাণ কৰে যে তেওঁৰ মন কিমান অস্থিৰ। ৰাহুল গান্ধী কথাত কিমান প্ৰভাৱ তেওঁলোকৰ ওপৰত পেলাইছে সেইটোৱে আমি প্ৰমাণ পাইছোঁ। ঘণ্টাই ঘণ্টাই তেওঁ নতুন নতুন কথাবোৰ সলনি কৰিছে। ৰাহুল গান্ধী ডাঙৰীয়া স্পষ্টভাৱে ক'লে যে মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল যি অপৰাধ কৰিছে, যি অবৈধ কাম কৰিছে, যি ক্ৰাইম কৰিছে, ক্ৰিমিনেল এক্টবোৰ কৰিছে, তাৰ বাবেতো পিছত গৈ জনসাধাৰণক হিচাপ দিবই লাগিব আৰু জনসাধাৰণে হিচাপ বিচাৰিবই। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে এই মিডিয়া কেমেৰাবোৰ পৰৱৰ্তী দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলত যোৱা ছবিখিনি সমগ্ৰ ৰাইজক দেখাব। আৰু সেইকাৰণে বাৰম্বাৰ ঘণ্টাই ঘণ্টাই নতুন নতুন কথা ক'বলৈ মুখ্যমন্ত্ৰী ক'বলৈ চেষ্টা কৰিছে। সেইটোৱে প্ৰমাণ কৰে যে কিমান অস্থিৰ। আৰু মই যোৱাকালিও ক'লোঁ যে যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি ভাল পায়, আনন্দ পায়, তেওঁলোকৰ নিজৰ ঘৰৰ ভিতৰতে কেতিয়াও শান্তি নাপাব। নতুন নতুন কথা ক'বলৈ হৈ আছে, নতুন নতুন ডায়লগ ওলাবলৈ তেওঁ বাধ্য হৈছে। সেইটোৱে প্ৰমাণ কৰিছে যে কিমান মনটো অস্থিৰ, কিমান ভিতৰলৈকে ৰাহুল গান্ধী ডাঙৰীয়াৰ কথাবোৰ জনসাধাৰণৰ মাজত সোমাই গ'ল। ৰাহুল গান্ধী ডাঙৰীয়া যিখিনি জেলৰ সম্পৰ্কত যিখিনি কথা ক'লে সেইখিনি তেওঁৰ ব্যক্তিগত কথা নহয়। অসমৰ জনসাধাৰণে আজি এনেধৰণৰ অত্যাচাৰী শাসনৰ পৰা মুক্তি বিচাৰিছে আৰু যিসকলে ৰাইজৰ ওপৰত যোৱা 10 বছৰ অত্যাচাৰ চলাইছে, যিসকলে আজি নিজৰ পৰিয়ালটোক আৰু ধনী কৰিবলৈ সব চৰকাৰী আইন তেওঁলোকে চেদিলি বেদিলি কৰিছে, সেই সকলোকে আজি ৰাইজে বিচাৰিছে যে তেওঁলোকৰ উচিত সময়ত তেওঁলোকৰ তদন্ত হোৱাৰ পিছত তেওঁলোকে জেলত যাব লাগিব। মুখ্যমন্ত্ৰী পুনৰবাৰ মই কৈছোঁ যে আমি তেখেতক যিখিনি কথা শুনাবলৈ বিচাৰিছোঁ, গাড়ীৰ ভিতৰতে হওক বা মিটিং ভিতৰতে হওক, তেওঁ কথা যে গম পায়, আমি গম পোৱা কথাখিনিহে কৈছোঁ। আৰু মই ভাল পালোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া বিভিন্ন কথাখিনি সেই মিটিঙৰ ভিতৰত উল্লেখ কৰিলে, কিন্তু কোনটো কথা ধৰিলে? তেওঁ নিজে যে জেললৈ যাব সেইটো কথাই ধৰিলে। বেলেগ কথা ক'ব পাৰিলেহেঁতেন, কিন্তু বেলেগ কথা নক'লে। এই জেলৰ কথাটোৱে তেওঁ কথাটো নিজৰ প্ৰকাশ কৰিলে। সেইটোৱে প্ৰমাণ কৰিছে যে কিমান সত্য কথা আজি ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে। মই পুনৰবাৰ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘৰৰ কথা আমি গম পাইছোঁ।